অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কৃষ্টিৰ কঠীয়াৰ সহযোগত অনুষ্ঠিত হোৱা দিহা নামৰ কৰ্মশালাৰ সফল সামৰণি। যোৰহাট নকছাৰী ভেলৌগুৰি ৰংগমঞ্চত 28 অক্টোবৰৰ পৰা 6 নৱেম্বৰলৈ অনুষ্ঠিত হোৱা এই দিহা নামৰ কৰ্মশালাভাগী আজিৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। দিহা সম্ৰাট কমলা গগৈৰ লগতে অসমীয়া সংস্কৃতিৰ অন্যতম এগৰাকী সাধক মুনীন বৰুৱা আছিল কৰ্মশালাভাগীৰ মুখ্য প্ৰশিক্ষক। উল্লেখযোগ্য যে অসমীয়া সাংস্কৃতিক নৱপ্ৰজন্মসকলৰ মাজত চিনাকি কৰাই দিয়াৰ বাবে কৃষ্টিৰ কঠীয়াৰ এনেধৰণৰ অনুষ্ঠানসমূহৰ আয়োজন কৰি আহিছে। আজি অনুষ্ঠিত হোৱা এই সামৰণি অনুষ্ঠানটিত বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ সুস্থ বৃদ্ধি কৰে। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ 8। আমি আচলতে মই 2 তাৰিখৰ পৰা মই কৰ্মশালা দিছিলোঁ। বিশেষকৈ এটাই ভাল লাগিছে, আমাৰ আধ্যাত্মিক চেতনা জাগ্ৰত নহ'লে আমাৰ সমাজ সংস্কাৰ নহয়, সেইটো এটা ডাঙৰ কথা আছে। সেইকাৰণে আমি নৱপ্ৰজন্ম বিশেষকৈ আধ্যাত্মিক ক্ষেত্ৰখনলৈ মানে আনিবই লাগিব। আনিলে তেতিয়া কি হ'ব, আমাৰ সমাজবিলাকত এতিয়া বেছি যুৱ শৃংখলতা খুবেই বেছি নহয় জানো, সেইখিনি আমাক যাতে নাইকিয়া হওক, সেইটো কাৰণতে আমি আধ্যাত্মিক ক্ষেত্ৰত এই ল'ৰা ছোৱালীসকলে আমাৰ যদি দিহানাম মানে এটা লোককলা হয়, লোককলা আমাৰ পৰম্পৰাগত চলি অহা সেই লোককলাক যদি গুৰুত্ব দিয়ে তেতিয়াহ'লে তেওঁ সাংস্কৃতিবানো হ'ল আৰু সমাজ সচেতন এজন ব্যক্তি হ'ব ভৱিষ্যত। সেইটো কাৰণতে আজি এই 5 দিনীয়া যি মোৰ কৰ্মশালাৰ দায়িত্বত সঁচাকৈ খুব সুন্দৰ এটা পৰিৱেশ পাইছোঁ, এটা সমন্বয় স্থাপন হৈছে। বিশেষকৈ আজি বিভিন্ন জেগাৰ পৰা পুৰুষ মহিলাসকল আহিছে, আমাৰ শিশুসকল আহিছে। গতিকে তেওঁলোকে যিটো আধ্যাত্মিকতাৰ কাৰণে তেওঁলোকে আঁকোৱালি লৈছে, আগ্ৰহেৰে লৈছে, এইটো এটা শুভ লক্ষণ। গতিকে খুব আমি আশা কৰোঁ যাতে আমাৰ প্ৰজন্মই এনেধৰণে আধ্যাত্মিক ক্ষেত্ৰখনত প্ৰৱেশ কৰি ঈশ্বৰৰ চিন্তা চৰ্চাও কৰক, লগতে আমাৰ সমাজখনো সংস্কাৰ কৰক। এয়া হ'ল আমাৰ মুখ্য উদ্দেশ্য। ভাল লাগিল, মানে কি কয়, অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় বিভাগে এটা মানে কাৰ্যসূচী এটা হাতত লৈছে। আপোনালোকে জানে অসমৰ লোক সংস্কৃতিৰ এটি অবিচ্ছেদ্য অংগ তথা অতিকে সন্মোহনী সংগীত দিহানাম, আৰু সাম্প্ৰতিক সময়ত দিহানামৰ অতিকে জনপ্ৰিয়তা প্ৰচাৰ লাভ কৰিছে। এই সময়ত চৰকাৰৰ উদ্যোগত বা সৃষ্টিৰ কঠীয়া নামৰ মানে বেচৰকাৰী এটা সাংস্কৃতিক অনুষ্ঠান, সামাজিক অনুষ্ঠানৰ সহযোগত যি কৰ্ম আৰম্ভ হৈছে, এইটো সঁচাকৈয়ে অত্যন্ত ভাল কথা। কিন্তু তাৰ মাজতো এটা কথা, প্ৰশিক্ষণবিলাক মানে আৰু অকণমান দীঘলীয়া হ'ব লাগিছিল আমাৰ মতে, মানে সময়টো অলপমান কমিলে বাৰু। যি কি নহওক, এতিয়া এই কম দিনৰ ভিতৰতে যথেষ্ট ছাত্ৰ ছাত্ৰীসকলে তেখেতলোকৰ পাৰদৰ্শিতা আগবঢ়াইছে আৰু প্ৰশিক্ষাৰ্থীসকলেও যথেষ্টখিনি তাৰমানে পাৰদৰ্শিতা আগবঢ়াইছে। আমি আশা ৰাখিছোঁ প্ৰশিক্ষণৰ জৰিয়তে নতুন নতুন শিল্পীৰ প্ৰতিভাবিলাক আগবাঢ়ি যাব। আৰু এই আপাহতে আমি অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় বিভাগ আৰু কৃষ্টি কঠীয়া নামৰ সামাজিক অনুষ্ঠানটোলৈ আমি শুভেচ্ছা জনাইছোঁ, আৰু ইয়াত স্থানীয় যুৱ সমাজলৈ আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুবেই ভাল লাগিছে, আৰু প্ৰথমে ধন্যবাদ জনাব বিচাৰিছোঁ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ। তেওঁলোকে আমাক তেওঁলোকৰ উদ্যোগত আৰু কৃষ্টি কঠীয়াৰ সহযোগত এই 10 দিনীয়া কৰ্মশালা ভাগি হৈছে। আৰু আমাক ইয়াত প্ৰায় 5খন গাঁৱৰ ৰাইজ আছে, আৰু সম্পূৰ্ণ সহযোগ আগবঢ়াইছে মৰিয়নিৰ ভেলেগুৰিৰ যি যুৱ সমাজ, সেই যুৱ সমাজে আমাৰ ইয়াত সহযোগিতা আগবঢ়াইছে। আৰু ইয়াত আমাৰ প্ৰায় 150 গৰাকী, তাৰে 100 গৰাকী মহিলা, বাকী 50 গৰাকী আমি এবাৰ ভাবিলোঁ যে নতুনকৈ মহিলাসকলেতো দিহানাম গাই
চাই আছে বা তেওঁলোকৰ চৰ্চা থাকে নামঘৰতে হওক বা তেওঁলোকৰ এটা আজিকালি পৰম্পৰা অব্যাহত ৰাখিছে কিন্তু আমি নতুন প্ৰজন্মক দি থৈ গ'লেহে আমাৰ উত্তৰ প্ৰজন্মই সেইখিনি পাব বা সেই সংস্কৃতিটোৰ বিষয়ে আগ্ৰহী হ'ব সেইকাৰণে আমি এইবাৰ বাকীখিনি যিখিনি কলেজ আৰু স্কুলৰ শিক্ষাৰ্থী তেওঁলোকৰ কাৰণে আমি দিলোঁ 50গৰাকী আৰু খুব সুন্দৰকৈ তেওঁলোকে এতিয়া ইয়াত নিশ্চয় দেখা পাইছে খোল নেগেৰা তাৰো প্ৰশিক্ষণ দিয়া হৈছিলে লগতে ছোৱালীসকলে দিহানাম সুন্দৰকৈ শিকিলে আৰু আজি পৰিৱেশন কৰিছে আৰু আমাৰ বাবে এইটো খুব সুখৰ কথা বিশেষকৈ আমাৰ এই সৰু উঠি অহা প্ৰজন্মই যে এইখিনি শিকিছে আমি খুব সুখী লগতে মহিলাসকলে খুব সুন্দৰকৈ আয়ত্ব কৰিছে আৰু সমল ব্যক্তি হিচাপেও আমাৰ মাজত আছিলে শ্ৰীযুত কমলা গগৈদেৱ আৰু শ্ৰীযুত মুনীন বৰাদেৱ দুয়োজনৰ উপস্থিতিয়ে আমাক খুব উৎসাহিত কৰিলে আৰু তেওঁলোকৰ দুইজনৰে দুইটা দলৰ তেওঁলোকৰ সংগীসকলে এইকেইদিন এখেতসকলৰ লগত 10টা দিন খুব সুন্দৰকৈ তেখেতক শিকালে তেওঁলোকৰ লগত একেলগে তেওঁলোকক আগুৱাই যোৱাত সহায় কৰিলে আৰু অনুভৱ খুব ভাল লাগিছে আজি ইয়াৰ যিখিনি তেওঁলোকে প্ৰদৰ্শন কৰিছে সেইখিনি চাই আমি সফল হৈছোঁ বুলি আমি ভাবিছোঁ আৰু আমি এনেধৰণৰ পদক্ষেপ আৰু ল'ম আমি বিশেষকৈ যিহেতু কৃষ্টিৰ কঠীয়াই লোককৃষ্টি সংস্কৃতিৰ সংৰক্ষণ আৰু ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণেই কাম কৰি আহিছে আৰু তাৰে এটি অংশই দিহানাম এইবাৰ যি হ'ল আৰু তাৰে সকলোৰে পৰা আশীষ কামনা কৰিম 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল হয় যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি ইয়াত নানান ধৰণৰ বিস্কুট ব্ৰেড সুস্বাদু পেষ্ট্ৰি কেক চাহ কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ